ৰাজ্যত এতিয়া কেনেদৰে চলিছে চৰকাৰী বিভাগ বিতৰ্কৰ আৱৰ্তত ৰাজ্যৰ বিয়াগম জল পৰিবহণ বিভাগ নিজ খেয়াল খুচিৰে কোট বিতৰণ শ শ চৰকাৰী যন্ত্ৰ ৰাজ্যৰ সুৰক্ষাৰ প্ৰতি কিমান দায়বদ্ধ জল পৰিবহণ বিভাগ যিখিনি শক্তি দিছো আৰু যিখিনি পাইছো আমি 100 কেপাচিটি নাওত এখন 300-400 যাত্ৰী অহা যোৱা কৰি আছে এইটো আচলতে মই নাজানো মই সেইদিনা নাই চকুৰ সন্মুখতে আছে এইবোৰ মই তাৰমানে আচলতে বিহুৰ দিনা মই নাছো আপোনালোকৰ কোনো পদক্ষেপ নলয় নেকি আমি পদক্ষেপ লৈছো প্ৰতিটা পদক্ষেপতে তেওঁলোকক আমি নাৱৰীয়াবিলাকক মাতি আনি কৈছো যে এইটো কিয় হয় তেওঁলোকে প্ৰত্যেকটা হেৰিতে আমাক কয় যে আমি কৰি আছো কিন্তু সময়ত তেওঁলোকে অলপ ব্যতিক্ৰম কৰে যে আমি সদায় কৈ আছো আমাৰ ষ্টাফখিনি সদায় কৈ থাকে কিনে আমি ইয়াত ঘাটত বাধা দি আছো তেওঁলোকে আমাৰ কথাবিলাক কিছুমান আওকাণ কৰি তেওঁলোকে কিছুমান কৰি থাকে অথচ আমি তেওঁলোকক চবতে আমি বাধা দি আছো চব তেওঁলোকক আমি বাধা দি আছো তেওঁলোকক বাধা দি জল পৰিবহণ বিষয়া দীপক শৰ্মাৰ নেতৃত্বত চৰকাৰী পুঁজিৰ বেমেজালিৰ আঁৰত আৰু কোন কোন হয় আপুনি কিন্তু ঠিকেই বুজিছে বৰপেটা জিলাৰ বহৰী আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ শাখা কাৰ্যালয়ত চূড়ান্ত অনিয়মৰ বিস্ফোৰক অভিযোগ সপ্তাহৰ 7টা দিনতেই কাৰ্যালয়ত উপস্থিত নথকাৰো অভিলেখ শাখা বিষয়া দীপক শৰ্মা এণ্ড গেঙৰ মাহৰ এটা দিনতেই এতিয়া মাহেকীয়া উপস্থিতি স্বাক্ষৰ একাংশ ধুৰন্ধৰ কৰ্মচাৰীৰ অৰ্ডাৰ পালো ইঞ্জিনিয়াৰ ছাৰৰ পৰা এখন অৰ্ডাৰ হৈছে 4জনীয়া কমিটি এটা কৰি দিছে তাতে আমাৰ এছও ছাৰ আছে আমাৰ শাখা সহায়ক আছে কৈলাশনাথ লংকেশ্বৰ দাস সিটো ৰিটায়াৰ হ'ল ইছমাইল হুছেইন আছে মোৰ নাম ইছমাইল হুছেইন গতিকে আমি সেই অৰ্ডাৰ মতে আমি পাইছো যে তাৰমানে এইটো আমি এই 4জন মানুহে এটা বুজা পৰাৰ ভিতৰত আলোচনাৰ ভিতৰত এই বস্তু এইখিনি ডিষ্ট্ৰিবিউট কৰিব লাগে দিব লাগে গতিকে আমাক জনাই যদিও এখেতে চবখিনি কৰি পিছত আমাক জনাই যে মোক দিলে ইঞ্জিনখিনি দিম মানে তাৰিখখিনি জনাই দিয়ে সম্পূৰ্ণ নিজাববীয়া কৰে সেইখিনি কৰি আমাক তেনেকৈ জনাই আমি সেইমতে মানে আৰু উপায় নাই আমি হলো তলতীয়া কৰ্মচাৰী ওপৰৰ অফিচাৰৰ নিৰ্দেশ আমি নামানিলে আমাৰ অসুবিধা সেই হিচাপে আমি মানে এইভাগে চলি আছো তেওঁ নিজাববীয়াকে কাম কৰে এতিয়া ধৰক সি আমাৰ মতে আমাক তাৰমানে কয় যদি পিছত আচলতে আমি গাইডলাইন মতে পাইছো যে তাৰমানে এই 4জনে এটা আলোচনাৰ ভিত্তিত বস্তুটো হ'ব লাগে কিন্তু তেখেতে অকলে কৰে এতিয়া সি সেইমতে সি নিজেই কৰি আমাক মানে খালি জনাই যে এনে কথা ইঞ্জিন অমুক দিনে ইঞ্জিন দিম গতিকে সেইমতে নাও মাতি দিলি হ'ল নাওবোৰত যে ইনষ্টলেশ্যন কৰে ইঞ্জিনবোৰ নাওবোৰ কি কেনেকুৱা নাওত কৰিব লাগে আচলতে আমি আগত জানা মতে আগত যিবিলাক ইঞ্জিন দিয়া হৈছে আমি তেতিয়া যিবিলাক জানিছো গতিকে হাফ চৈত দিব নোৱাৰি দিব পৰা নাযায় এইটো আমি জানিছো আৰু এটা কথা জানিছো আমি যে নাওবিলাক ইঞ্জিন ক্লিয়াৰ হোৱাৰ পিছত ট্ৰায়েল এটা হয় মেকানিক্স প্লাছ আমাৰ সাৰ্ভেয়াৰ থাকে সাৰ্ভেয়াৰে ট্ৰায়েল দি নাও ক্লিয়াৰ হৈছে না নাই এইটো হোৱাৰ পিছত তাৰমানে তাহাঁতক ইনচুৰ কৰবা দিয়ে ইনচুৰ কৰাৰ পিছত সেই নাওখিনি এৰি দিয়ে কিন্তু আমাৰ এতিয়া বস্তুটো অলপ আলিমুলি হৈ আছে এতিয়া এই হাফ চৈ থকা নাওত যে ইঞ্জিন দিব পৰা যায় নতুনকে যদি কিবা অৰ্ডাৰ হৈছে আমি গম নাপাওঁ আমি নাজানো কিন্তু হাফ চৈত ইঞ্জিন দি আছে এতিয়া বৰ্তমান আমি সেইটোৱে চাই আছো আজি যি দুখনত দিব সেই দুখন হাফ চৈ হয় সেই দুখন হাফ চৈত দিব পাৰে আচ্ছা এতিয়া নাই নতুনকে যদি আৰু অৰ্ডাৰ হৈছে আমি এইটো গম পোৱা নাই আমাক হয়তো জনোৱা নাই আমি নাজানো সম্পূৰ্ণৰূপে অকলে কৰে কামখিনি তেখেতে এতিয়া তাৰমানে ধৰক সি নিজে আমাৰ অফিচাৰ হিচাপে নিজে কামখিনি কৰি আছে আমাক জনাই পিছত জনাই বহৰী জল পৰিবহণ শাখাত এতিয়া কিমান সুৰক্ষিত নাও যাত্ৰী অকল 30 যাত্ৰীৰ কেপাচিটিৰ নাওৰে কেনেকৈ পাৰ কৰা হয় 100 যাত্ৰী কাণহাৰ আছেনে লাইফ জেকেট পৰিধানৰ পৰ্যাপ্ত সুবিধা নথকা সাধাৰণ নাওত চৰকাৰী যন্ত্ৰ সংযোগ কৰি এতিয়া কোটিপতি নেকি চতুৰ চালাক দীপক শৰ্মা উল্লেখ্য যে নীতি বহিৰ্ভূতভাৱে এনে একাংশ অবৈধ যন্ত্ৰচালিত নাওৰেই খুদ বহৰা জল পৰিবহণ বিভাগৰ কৰ্মচাৰীৰ সন্মুখতেই বিপদ সংকুলভাৱে দৈনিক যাত্ৰা অবিৰত আৰু অবিচল ৰূপত অব্যাহত ৰাখিছে স্থানীয় অঞ্চলবাসীয়ে ৰাজ্যৰ এই বিয়াগম চৰকাৰী বিভাগটোৰ এই চৰম দায়িত্ব জ্ঞানহীনতাৰ বাবে কিন্তু এতিয়া চৰম উদ্বিগ্ন হাজাৰ হাজাৰ পাৰঘাট যাত্ৰী
বেকগ্ৰাউণ্ডৰ তীক্ষ্ণ দৃষ্টি থাকিব নিবদ্ধ জনতাৰ সুৰক্ষাৰ খাতিৰত NB নিউজে অব্যাহত ৰাখিব পৰৱৰ্তী গ্ৰাম জৰুৰী ৰিপৰ্ট চেঙাৰ পৰা আছিক আহমেদৰ সহযোগত গুৱাহাটীৰ পৰা ধৃতিৰাজ কলিতা NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা